हेतु आमार ड्रॉइंग रूम तो हिफाले एखन हल खिड़की एखन वेलकम टू दिहिং পাটকাই नेशनल पार्क तो या उत्पल बरा सर এই সরাইপুং রেঞ্জৰ ৰেঞ্জাৰ সাৰো আমাৰ লগত যাব নিশ্চয় এখন বৰ বেলেগ টাইপৰ গাড়ী হয় এখন আমাৰ পোলাৰিজ বুলি কয় হয় আমি আহি এতিয়া এটা এন্টি পোচিং কেম্প পাইছো আপুনি কক যে ইয়ালে আহিব কিয় দিহিং পাটকালে মানুহ কিয় আহিব ক্লাউডি লিওপাৰ্ড হওক মাৰ্বল কেট হওক গোল্ডেন কেট হওক লিওপাৰ্ড হওক ফিশিং কেট হওক এনেকৈ ধৰি এই এৰিয়াটোত আমি পাইছোঁ আমি এতিয়া যিটো এৰিয়াত আমি ইয়াতে থিয় হৈ আছোঁ গুড মৰ্নিং দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ আৰু এটা ৰাতিপুৱালে আপোনালোকক স্বাগতম জনাইছো আৰু ইয়াত মানে কি হৈ যায় এলাৰ্মটো মই যেটো টেন্টত আছো ইয়াত সৰাইপুং জংগল ৰিট্ৰিটত ইয়াত মানে একদম টেন্টৰ ওপৰতে কিছুমান হালিকা হওক বা কিছু বিভিন্ন চৰাই আহে যেহেতু এটো ৰেঞ্জ সৰাইপুং ৰেঞ্জ ইয়াত বিভিন্ন চৰাই আহে আৰু ইয়াৰ ওপৰত পৰি পেলাই একদম খিচিৰ মিচিৰ শব্দ কৰিবলৈ লয় একদম হার পাই যোৱা হয় বহুত ৰাতিপুৱা হার পোৱা হয় তেনেকৈ ৰাতিপুৱা একদম 4:30-5টা বজাৰ পৰা হাৰে আছো মানে ঠিক পোহৰ হোৱাৰ পৰা এতিয়া 7 মান বাজিলে উঠা নাই কাৰণ আজি আৰ্লি মৰ্নিং আকৌ কাম নাছিলে তো এতিয়া ভাবিছো উঠি আমি এতিয়া আজি জংগল চলাত কৰোগৈ জংগলত সোমাও জংগলৰ ভিডিঅ' আপোনালোকক দিম আৰু টেন্টটো আপোনালোকক দেখুৱাইছো তথাপিও মোৰ আপোনালোকক দেখুৱাই থাকো লাগে গতিকে এইটো আৰু এইটো ইয়াত আছো এয়া এখন বিছনা ইয়াত মানে চৰাই আহি যায় ওপৰত ইয়াত কিছি মিছি শব্দ কৰি থাকে হেতু আমাৰ ড্ৰয়িং ৰুমটো হিফালে এইখন হল খিড়কি এইখন মানে এনেকে ৰোল কৰি পেলাই ইয়াত এনেকে বান্ধি থব লাগে এতিয়া বাহিৰলৈ যাও আৰু মুখ চুখ ধুই মেলি ফ্ৰেছ হও গুড মৰ্নিং ৰাতিপুৱাৰ এই ডি ভিটামিন থকা ৰ'দটো লৈছো শুনিছেনে চৰাই মাত ইয়াত ৰাতিপুৱাই পুৱাই ইয়াত সেইকাৰণে পৰিৱেশটো বিৰাট ভাল লাগে ফ্ৰেছ হৈ লও ধুনীয়াকৈ ড্ৰেছ চেঞ্জ কৰি লগ পাই আছো ফ্ৰেছ হৈ পুৰা ড্ৰেছ চেঞ্জ কৰি জংগল এক্সপ্ল'ৰ কৰিবলৈ পুৰা ৰেডি কিন্তু তাৰ আগতে ব্ৰেকফাষ্টটো লাগিবগৈ খানাটো মেইন আৰু সেইকাৰণে চৰাইপুং জংগল ৰিট্ৰিটত এয়া ব্ৰেকফাষ্টটো কৰি লওঁ এইটো একদম লাইট ব্ৰেকফাষ্ট হয় আমি ভালকৈ পিছত পেট ভৰাই খানা খাম কিন্তু এতিয়া যিহেতু জংঘল যাওঁ আমি এনে লাইটকৈ চাহ একাপ আৰু অমলেট আছে চ' এইটো খাই লৈছোঁ জিপসি চাবিটো তোমাকে দি থৈছো ৰবা জিপসি চাবি মানে ৰাতিয়ে মোক দি থৈছে যে আজি যে আমি জংঘল যাম সেইটো আমাৰ পুৰা প্লেন হৈ আছিলে এইটো এতিয়া জিপসিৰ চাবিটো লৈ পেলাই আমি আজি জিপসি লৈ যাম জংঘলত এইডাল আহি গ'ল জিপসিৰ চাবি এয়া চাবি ৰেডি আৰু এয়া আমাৰ গাড়ীও ৰেডি এতিয়া পুৰা দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ চৰাইপুং ৰেঞ্জত আমি এক্সপ্ল'ৰ কৰিবলৈ যাম আজি এক্সপ্ল'ৰ কৰোঁ দিহিং পাটকাই নেশ্যনেল পাৰ্ক এইখন গাড়ী লৈ মানে জংঘল এক্সপ্ল'ৰ কৰাৰ মজাটো বেলেগ হয় নিশ্চয় জিপচিখন একদম মেড ফৰ জংঘল মানে মেড ফৰ জংঘল আমি আহি পালো এইটো ৰেঞ্জ অফিচ চৰাইপুং ৰেঞ্জৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ যি দুটা ৰেঞ্জ আছে জয়পুৰ আৰু চৰাইপুং ৰেঞ্জৰ এইটো ৰেঞ্জ অফিচ গতিকে আমি যাওঁ এতিয়া ভিতৰলৈ সোমাই প্ৰথম সোমাই আমি দেখিবলৈ পাইছোঁ মানে গোটেই ইয়াৰ যিটো অসমৰ ফৰেষ্ট মেপ এখন ইয়াত গড় এটা বনোৱা আছে বিৰাট ধুনীয়া লাগিছে অলটো যিটো আমি এটা ভিডিঅ'ত কৰিম আমি আপলোড কৰিম এইফালে এইবিলাক বিভিন্ন প্ৰজাতিৰ চৰাই আৰু মেবি এখন দিহিং পাটকাইখন ন গোটেইখন এইটো এটা এৰিয়েল ভিউ আৰু এইফালে আমাৰ ৰাজ্যিক পক্ষী দেওহা এতিয়া আমি আমাৰ এই চৰাইপুং ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ ৰেঞ্জাৰ ছাৰ উৎপল বৰা ছাৰ তেওঁক এবাৰ লগ কৰোঁ তেওঁক কথা পাতোঁ মেকামিন ছাৰ वेलकम टू दिहिং পাটকাই नेशनल पार्क তো এয়া উৎপল বৰা ছাৰ এই চৰাইপুং ৰেঞ্জৰ ৰেঞ্জাৰ হয় নমস্কাৰ পোনপ্ৰথমে জিমি আমাক দিহিং পাটকাই নেশনেল পাৰ্কলৈ আদৰণি জনাইছোঁ থেংক ইউ সো তুমি জানাই নিশ্চয় দিহিং পাটকাই নেশ্যনেল পাৰ্কখন আমাৰ অসমৰ এক্সট্ৰিম আপাৰ ৰিজনত থকা এখন ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক চ' আমাৰ এই নেশ্যনেল পাৰ্কখন খুবেই এখন বৈচিত্ৰ্যশালী আৰু সম্ভাৱনাপূৰ্ণ এখন নেশ্যনেল পাৰ্ক হয় ইয়াতে আমাৰ যি অসমৰ ৰাজ্যিক পক্ষী দেওহা বা হোৱাইট উইং উদ্যাগ বুলি যিটো কোৱা হয় সেইটো ইয়াত পোৱা যায় লগতে অসমৰ যি ৰাজ্যিক বৃক্ষ হলং গছ যিটো সাইণ্টিফিক নেম ডিপটেৰোকাৰ্পাছ মেক্ৰ'কাৰ্পাছ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে আৰু বিভিন্ন ইয়াৰ লগতে হোৱাইট উইং উদ্যাগৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাইৰ কাৰণে আমাৰ আচলতে দিহিং পাটকাই এখন বিখ্যাত গতিকে আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক বাৰ্ডাৰ্ছ পেৰাডাইজ বুলি আমি ইতিমধ্যে আমি অভিহিত কৰিছোঁ গতিকে সেই চৰাই চাবৰ কাৰণে যথেষ্ট সংখ্যক বাৰ্ডাৰ্ছ মানে চৰাইৰ ওপৰত ভিত্তি কৰি যিসকল পৰ্যটক হ'ব পাৰে তেওঁলোকে প্ৰচুৰ পৰিমাণে ইয়ালৈ আহে আৰু তেওঁলোকে ইয়াৰ পৰা কেতিয়াও বিমুখ হৈ যাবলগীয়া হোৱা নাই
আমাক ছাৰে দিহিং পাটকাই ফৰেষ্ট পানী যিখিনি চৰাইপুং ৰেঞ্জত এতিয়া আমাক অলপ দেখুৱাবলৈ লৈ যাব কিন্তু আপুনি যদিও দেখুৱাম বুলি কৈছে কিন্তু মই টিকেটটো কৰি ল'ম কাৰণ সেইটো আমাৰ দৰকাৰ হয় আপুনি বাহিৰতে যাওক আমাৰ তাতে মানুহ আছে আমাৰ টিকেট কাউণ্টাৰতে আপুনি এটা টিকেট এটা কৰি লওক তাৰপিছত নিশ্চয় আমি আপোনাক আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কখন আমি দেখাম ছাৰো আমাৰ লগত যাব নিশ্চয় 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 ঠিক আছে থেংক ইউ ছাৰ ডেপুটি ৰেঞ্জাৰ ছাৰ আমাৰ বুলি কৈছে চৰাইপুংখন কিবা একদিন থাকি নিজৰ যদিও আপোনালোকৰ ফালৰ পৰা দেখুৱাম বুলি কৈছে তথাপি টিকট কাটি সোমোৱাটো এখন নেশ্যনেল পাৰ্কতে হওক হৈ গ'ল টিকেট চিকেট আৰু ছাৰো আহিছে এতিয়া ৰেঞ্জাৰ ছাৰ আমি চব মিলি আমি ভিতৰলৈ যাম আৰু এইখন কিনো এইখন বৰ বেলেগ টাইপৰ গাড়ী হয় এখন আমাৰ পলাৰিজ বুলি কয় পলাৰিজ হয় অল টেৰেইন ভেহিকল মানে আমাৰ ভাল ৰাস্তা বেয়া ৰাস্তা চবতে যাব পাৰে এইবিলাক ATV বুলি কয় অল টেৰেইন ভেহিকল আচ্ছা আমি যেতিয়া পেট্ৰলিঙত যাওঁ তেতিয়া পেট্ৰলিঙত আমি ইউজ কৰোঁ আৰু কেতিয়াবা আমি টুৰিষ্টৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰোঁ এখন পলাৰিজ ব্ৰেণ্ডৰ এখন ভাল মানে টুৰিষ্টৰ ক্ষেত্ৰত যথেষ্টখিনি ব্যৱস্থা লোৱা হয় মানে গাৰ্ডছো দি দিয়া হয় গাৰ্ডছো আমি প্ৰভাইড কৰোঁ গাৰ্ডছ থাকে সদায় যিহেতু আমাৰ ইয়াতে কেতিয়াবা জীৱ জন্তুৰ ইমান যিহেতু জংঘল হয় গতিকে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমি মানে টুৰিষ্টৰ সুৰক্ষাটোত পুৰা গুৰুত্ব দিয়া হয় দিহিং পাটকাই নেশ্যনেল পাৰ্কত আজি ফাৰ্ষ্ট টাইম মই দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ ভিতৰত সোমাম সেইফালে ছাৰো উঠিলে আৰু এতিয়া ময়ো উঠিলোঁ আমি আহি এতিয়া এটা এণ্টি পচিং কেম্প পাইছোঁ সেই কেম্পটো বেট কেম্প বুলি কয় ন বেট কেম্প এইটো নাম বেট কেম্প হয় এইটো আচলতে আমাৰ এটা এণ্টি পচিং কেম্প বুলি কয় আমাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বেলেগ বেলেগ জেগাত আমাৰ এনেকুৱা কিছুমান এণ্টি পচিং কেম্প আমি ৰাখোঁ আমাৰ ইয়াতে কনষ্ট্ৰাকশ্যন কৰা হৈছে বনোৱা হৈছে আৰু সেই এণ্টি পচিং কেম্পবিলাকত আমাৰ মানুহ থাকে আৰু ইয়াতে থাকি গোটেই দিনে ৰাতিয়ে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাত তেওঁলোক নিয়োজিত কিন্তু আমিতো আহোঁতে কিমান হাতীৰ চিঞৰ পাইছোঁ কিবা পাইছোঁ এনেকৈ হাতীৰ মাজত এটা এইটো ঘৰত থকাটো কিন্তু বহুত ৰিস্কি নিশ্চয় তেওঁলোকে আচলতে বন বিভাগৰ লোকসকল তাৰ কাৰণে ট্ৰেইন আপ তেওঁলোকক সেইকাৰণেই তেওঁলোকক ট্ৰেইনিং দিয়া হয় কেনেকৈ তেওঁলোকে জংঘলত থাকিব লাগে কেনেকৈ তেওঁলোকৰ জংঘলী জীৱ জন্তুৰ লগত একেলগে বসবাস কৰিব লাগে আৰু একেলগে বসবাস কৰাৰ লগে লগতে সেই জীৱ জন্তুখিনিক কেনেকৈ তেওঁলোকে সুৰক্ষা দিব লাগে সেইখিনিয়ে ট্ৰেইনিং আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি মানুহ আছে আমাৰ যিখিনি কৰ্মচাৰী আছে আমাৰ ফৰেষ্ট গাৰ্ড হওক আমাৰ ফৰেষ্টাৰ হওক তেওঁলোকক সেইখিনি কৰিবৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হয় আৰু এতিয়া আমি অলপমান ট্ৰেকিং কৰিছোঁ এই বেট কেম্পটোৰ পৰা জীপখন তাতে থাকিলে ছাৰৰ লগত অলপমান ট্ৰেকিং হৈ আছে দিহিং পাটকাই ফৰেষ্টৰ ভিতৰলৈ এইখন ৰাষ্ট্ৰীয় উদ্যান সাধাৰণতে আমাৰ গোটেই বছৰৰ গোটেইকেইটা দিনেই আমাৰ খোলা থাকে কিন্তু যিহেতু এতিয়া ইয়াতে যথেষ্ট পৰিমাণে বৰষুণ হয় ৰেইন ফৰেষ্ট যিহেতু ৰেইন ফৰেষ্ট হয় নৱেম্বৰৰ পৰা এপ্ৰিললৈকে আমাৰ পৰ্যটকৰ ভিৰ ইয়াত যথেষ্ট পৰিমাণে হয় আমাৰ ইয়াৰ যিখিনি টুৰিষ্ট আহে সেই টুৰিষ্টখিনি অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহে লগতে ভাৰতৰ বাহিৰৰ মানে বিদেশৰ পৰা যথেষ্ট সংখ্যক পৰ্যটক ইয়াত কিছুমানে ৰিচাৰ্চ কৰিব বিভিন্ন চৰাই পোৱা যায় ইয়াত হয় ইয়াতে চৰাইৰ কাৰণে খুবেই এখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান গতিকে চৰাই চাবৰ কাৰণে যিটো আমি সাধাৰণতে বাৰ্ডিং বুলি কওঁ সেই বাৰ্ডিং কৰিবৰ কাৰণে যথেষ্ট সংখ্যক পৰ্যটক ইয়ালৈ আহে আমি এতিয়া আছোঁ দিহিং পাটকাই নেশ্যনেল পাৰ্কত আৰু আপুনি ইয়াৰ যিহেতু দায়িত্বত আছে এই ৰেঞ্জটোৰ আপুনি কওক যে ইয়ালৈ আহিব কিয় দিহিং পাটকাইলৈ মানুহ কিয় আহিব এতিয়া দিহিং পাটকাই আটাইতকৈ আমাৰ ডাঙৰ যিটো দিহিং পাটকাই বৈশিষ্ট্য হ'ল এইখন ভাৰতৰ অন্যতম এখন বৰ্ষাৰণ্য ৰেইন ফৰেষ্ট গতিকে বৰ্ষাৰণ্যৰ যিখিনি বৈশিষ্ট্য থাকিব লাগে সেই গোটেইখিনি বৈশিষ্ট্যই দিহিং পাটকাইলৈ যিসকলে আহিব তেওঁলোকে পাব উপভোগ কৰিবলৈ পাব লগতে দিহিং পাটকাই এখন ফেমাছ বিভিন্ন প্ৰজাতিৰ চৰাইৰ কাৰণে হাতীৰ কাৰণে আৰু বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ কাৰণে দিহিং পাটকাই এখন বিখ্যাত আৰু লগতে হয়তো আপোনালোকে জানে আমাৰ অসমৰ যি ৰাজ্যিক পক্ষী দেওহাঁহ বা যি হোৱাইট উইং ডাক সেইটো ইয়াত পোৱা যায় লগতে অসমৰ যি ৰাজ্যিক গছ হলং যিটো বৈজ্ঞানিকভাৱে ডিপ্লয় কাৰ্পাছ মেক্ৰ কাৰ্পাছ বুলি কোৱা হয় সেই গছবিধো ইয়াত যথেষ্ট পৰিমাণে দিহিং পাটকাই নেশ্যনেল পাৰ্কত পোৱা যায় গতিকে তাৰ লগতে যদি প্ৰকৃততে কোনোবাই যদি জংঘল চাবলৈ বিচাৰে কোনোবাই যদি বৰ্ষাৰণ্য চাবলৈ বিচাৰে কোনোবাই যদি জংঘলৰ অনুভৱ কৰিব বিচাৰে তেতিয়াহ'লে সেই
দিহিং পাটকাইলৈ তেওঁলোক আহক, তেওঁলোকক আমি খুব ধুনীয়াকৈ আদৰণি জনাম। এয়া এখন টুৰিষ্টৰ গাড়ী গ'ল এইমাত্ৰ, মানে অকল আমিয়েতো ইয়াত টুৰিষ্ট আহে। তেওঁলোক হ'ল অসমৰ বেলেগ জেগাৰ পৰা অহা, খুব সময় তেওঁলোক মহাৰাষ্ট্ৰৰ পৰা আহিছে। তেওঁলোকে বাৰ্ডিং কৰিবৰ কাৰণে ইয়াতে আহিছে। তেওঁলোকে 5টা বজাতে ইয়াতে সোমাইছে, ৰাতিপুৱা 5টাৰ পৰা তেওঁলোকে ৰাতিপুৱা 5টা বজাতে ইয়াতে সোমাইছে। তেওঁলোকে চৰাইৰ কাৰণে ইয়াতে বাৰ্ডিং কৰিবৰ কাৰণে তেখেতসকল সোমাইছে। আমি মানে পুৰা হাতীৰ হাবত আছো ন, এইবিলাক হাতীৰ গোবৰবিলাক আছে। হাতী আজি কিছুমান খুব ৰিচেণ্ট হয়। এতিয়া মই আপোনালোকক এটা কথা কওঁ, ছাৰেও ক'ব এই বিষয়ে বেছি বহলাই, আপুনিয়ে ক'ব পাৰিব যে চব নেশ্যনেল পাৰ্কৰ এটা ইউনিকনেছ আছে। এতিয়া আপুনি যদি মানে কিছুমানৰ এটা মনত ভাৱ আহিব পাৰে যে কাজিৰঙা আমি গৈছোৱেই, বা যোৰহাটলৈ যাওঁতে আমি হাইৱেৰ পৰাই চব চায়ে যাওঁ, কাজিৰঙা দেখিছোৱেই, গতিকে আমি আৰু তালৈনো কিয় যাওঁ। কিন্তু ইয়াৰ ইউনিকটো কমপ্লিট বেলেগ, ইউনিকটো বেলেগ বুলি কৈ দিলোঁ মই, কিন্তু মানে কি হয় ইউনিকনেছটো বেলেগ। কাৰণ কাজিৰঙাখন হ'ল এখন গ্ৰাছলেণ্ড আৰু এইখন এখন ৰেইন ফৰেষ্ট। চ' তাত যি স্পেচিছ পায় সেইখিনি তাত পায়, আৰু কিছুমান বস্তু কমন থাকিব, আৰু ইয়াত যিখিনি পায় আকৌ ইয়াত পোৱা বস্তু তাত নোপোৱাও আছে। চ' ইয়াৰ টেষ্টটো এটা বেলেগ, আৰু ইয়াত যিমান পাইছোঁ আমি একদম অটব্য অৰণ্য। এইটো আপুনি অলপমান যদি বহলাই কৈ দিয়ে ছাৰ। গতিকে আপুনি যেনেকৈ ক'লে কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, আমাৰ মানস আছে, ওৰাং আছে। চ' তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰত তেখেতৰ বৈশিষ্ট্য আছে, নিজৰ নিজৰ বৈশিষ্ট্য আছে, নিজৰ নিজৰ ইউনিকনেছ আছে। আৰু আমাৰ দিহিং পাটকাইৰ বৈশিষ্ট্যটো হ'ল এইখন এখন বৰ্ষাৰণ্য। গতিকে আমি কওঁ যিসকলে দিহিং পাটকাই চাবলৈ আহে তেওঁলোকে আহক, তেওঁলোকে দিহিং পাটকাইখন ফিল কৰিবৰ কাৰণে আহক, তেওঁলোকে আহক জংঘল চাবৰ কাৰণে আহক। আচলতে প্ৰকৃত ডিপ জংঘল, ঘন অৰণ্য যাক কোৱা হয়, অৰ্কিড কেনেকুৱা, বা চৰাই চাবৰ কাৰণে আহক। গতিকে আমি যিসকল পৰ্যটক ইয়ালৈ আহে তেওঁলোকক আমি আদৰণি জনাইছোঁ যে তেওঁলোকে দিহিং পাটকাইলৈ আহক, তেওঁলোকে আহি দিহিং পাটকাইৰ জংঘলখন অনুভৱ কৰক, ফিল কৰক। আৰু এমেজন অফ দ্য ইষ্ট বুলি কোৱা হয়, আৰু সেইটো এনেই নকয় মানে। আৰু আমি যে এনাকণ্ডা চিনেমা চাইছোঁ চবে, তাত যিটো চিনাৰী আমি দেখিবলৈ পাওঁ গোটেই চিনেমাখনৰ, চ' সেই ৰিয়েল ফিলটো ইয়াত মই পাইছোঁ। মানে এমেজন অফ দ্য ইষ্টটো মানে পূৰা সাৰ্থক হৈছে। মই যিটো শুনি আহিছিলোঁ চকুৰ আগতো মই সেইটোৱে পাইছোঁ। আৰু ছাৰ অকল বাৰ্ডে নহয়, মানে মই শুনিছোঁ ইয়াত কেটৰ কিবা গল্ডেন কেটো পোৱা যায়, কেটৰ বিভিন্ন প্ৰজাতি আছে। ইতিমধ্যে তুমি গম পাইছা নিশ্চয় যে আমাৰ ইয়াতে হাতী বা অন্যান্য জীৱ জন্তুৰ লগতে আমাৰ যি কেট স্পিচিছ বুলি কোৱা হয়, মেকুৰী স্পিচিছৰ 7টা কেট স্পিচিছ আমাৰ ইয়াতে পোৱা যায়। সেই 7টা কেট স্পিচিছৰ ভিতৰত ক্লাউডি লিঅ'পাৰ্ড হওক, মাৰ্বল কেট হওক, গল্ডেন কেট হওক, লিঅ'পাৰ্ড হওক, ফিচিং কেট হওক, এনেকৈ ধৰি 7টা কেট স্পিচিছ আমাৰ ইয়াতে পোৱা যায়। আৰু যেতিয়া আমি ইয়াতে কেমেৰা ট্ৰেপিং কৰিছোঁ, কেমেৰা ট্ৰেপিঙৰ সময়ত আমি দেখিছোঁ সেই কেট স্পিচিছবিলাকৰ খুব ধুনীয়া এটা জনসংখ্যা, খুব ধুনীয়া এটা পপুলেশ্যন আমি ইয়াতে ডিটেক্ট কৰিবৰ কাৰণে এই এৰিয়াটোত আমি পাইছোঁ। বিশেষকৈ আমি এতিয়া যিটো এৰিয়াত আমি ইয়াতে থিয় হৈ আছোঁ, এই এৰিয়াটোতে আমি কেমেৰা ট্ৰেপ বহাইছিলোঁ। আৰু সেই কেমেৰা ট্ৰেপতে আমাৰ ইয়াতে ক্লাউডেড লিঅ'পাৰ্ডৰ লগতে আমি 3টা স্পিচিছ, ক্লাউডেড লিঅ'পাৰ্ড, মাৰ্বল কেট আৰু ফিচিং কেট, 3টা স্পিচিছ আমি 2-3 দিনৰ ব্যৱধানৰ মূৰে মূৰে খুব ধুনীয়াকৈ ইয়াতে আমি বিৰাট ভাল লাগিলে। ছাৰৰ লগত আমি এইখিনি ট্ৰেক কৰি আহিলোঁ জংঘলৰ ভিতৰলৈ। এইটো এটা বেলেগ অভিজ্ঞতা। থেংকছ টু চৰাইপুং জংঘল ৰিট্ৰিট, তেওঁলোকে এইখিনি মোক এৰেঞ্জ কৰাই দিলে। এতিয়া আমি দিহিং পাটকাইখন ঘূৰিলোঁ, আপুনিয়ে ঘূৰালে আজি, বিৰাট ভাল লাগিল। কিন্তু শেষত আপুনি ৰাইজক কি ক'ব বিচাৰিব এজন ফৰেষ্ট অফিচাৰ হিচাপে? মই এইটোৱে ক'ম, দিহিং পাটকাইয়ে নহয়, আমাৰ অসমৰ যিমানখিনি অভয়াৰণ্য আছে, ৰাষ্ট্ৰীয় উদ্যান আছে, আমাৰ সম্পদ, গতিকে সেই সম্পদখিনি ৰক্ষা কৰিবৰ কাৰণে আমাৰ লেভেলত প্ৰত্যেকে নিজৰ নিজৰ লেভেলত যিখিনি কাম কৰিব লাগে সেইখিনি যাতে কৰি যাওক। আৰু জীৱ জন্তু আৰু গছ গছনিৰ অমূল্য, জীৱ জন্তুৰ লগতে গছ গছনিৰ প্ৰকৃতি, যিটো আমি এনভাইৰনমেণ্ট বুলি কওঁ এজ এ হ'ল, চ' এনভাইৰনমেণ্টৰ বা প্ৰকৃতিৰ মূল্য বুজি পাওক, প্লাষ্টিকৰ কমকৈ ব্যৱহাৰ কৰক। বিশেষকৈ এনেকুৱা জংঘললৈ আহিলে যদি কিবা পানী খাবলৈ লৈ আহিছে বটলটো লৈ যাব। গতিকে কোনোবাই যদি কিবা কাৰণত যদি প্লাষ্টিকৰ কিবা যদি সামগ্ৰী আনিছেও, দিহিং পাটকাই বুলিয়েই নহয়, অসমৰ যিকোনো অভয়াৰণ্য, ভাৰতবৰ্ষৰ যিকোনো ৰাষ্ট্ৰীয় উদ্যানলৈ যদি প্লাষ্টিকৰ কিবা কাৰণে যদি সামগ্ৰী লৈ গৈছে, সেইটো তেওঁৰ লগতে যেনেকৈ আনিছে তেনেকৈ লৈ গুচি যাওক। আৰু প্ৰত্যেকেই জীৱ জন্তুৰ কাৰণে, গছ গছনিৰ কাৰণে, এনভাইৰনমেণ্টৰ কাৰণে, প্ৰকৃতিৰ কাৰণে এটা খুব ভাল মন লৈ পেলাই আগবাঢ়ক। তেতিয়া চাব আমাৰ যিখিনি সম্পদ আছে, যিবিলাক আমাৰ বনজ সম্পদ আছে, সেই বনজ সম্পদৰ লগতে যি আমাৰ প্ৰকৃতি আছে, যি আমাৰ গছ গছনি আছে, আমি খুব ধুনীয়াকৈ গোটেইখিনি আমি সংৰক্ষণ কৰিব পাৰিম। আৰু এয়া অকল ফৰেষ্ট ডিপাৰ্টমেণ্ট বা কোনোবা এটা ডিপাৰ্টমেণ্টৰে অকল দায়িত্ব নহয়, দায়িত্ব নহয়, লগতে আমি অকল আমিয়ে এইখিনি কৰিব নোৱাৰোঁ। যেতিয়ালৈকে গোটেই জনসাধাৰণ আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নাথাকে, জনসাধাৰণক লগত লৈহে আমি এই সংৰক্ষণৰ ক্ষেত্ৰত আমি আগুৱাই যাব পাৰিম। আকৌ আমাৰ বেক টু ৰেঞ্জ অফিচ, এতিয়া আকৌ ৰেঞ্জলৈ যাম, চৰাইপুং ৰেঞ্জলৈ। বহুত ভাল লাগিলে, আপুনি ইমান ধুনীয়াকৈ দেখুৱালে গোটেই দিহিং পাটকাইখন, সদায় মনত ৰাখিম। মানে এইটো গ্ৰেট এক্সপিৰিয়েঞ্চ। জংঘল বহুত ঘূৰিছোঁ, আজি ঘূৰাটো মানে বিৰাট ভাল লাগিছে। ঠিক আছে, তুমি আহিলা, ভাল লাগিলে।
তুমি আহি আমাৰ জংঘলখনৰ বিষয়ে অসমৰ জনগণক জানিবলৈ দিলা তোমাৰ এই ব্লগটো চোৱাৰ পিছত আমি আশা কৰোঁ তেখেতসকলে দিহিং পাটকাই লৈ তেখেতসকলৰ যি ধাৰণা আছে সেই ধাৰণা হয়তো আৰু আগবাঢ়িব আৰু বেছি হ'ব আৰু তেওঁলোকে হয়তো দিহিং পাটকাই ইয়াতে আহিবৰ কাৰণে তেওঁলোকে মন কৰিব গতিকে আমি সকলোকে আদৰণি জনাইছোঁ আৰু আমি তেওঁলোকক কৈছোঁ যে আহক আপোনালোকে দিহিং পাটকাই চাওক পুৰা সুৰক্ষাৰ বৰ ধুনীয়া ব্যৱস্থা আছে নিশ্চয় ঠিক আছে আজি ফাৰ্ষ্ট ডে আছিলে মোৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কত মানে দিহিং পাটকাইখনৰ ভিতৰত অৰণ্যৰ ভিতৰত আৰু ৰেঞ্জাৰ ছাৰে নিজে যিখিনি দেখুৱালে বিৰাট ভাল লাগিলে আকৌ আহি এতিয়া পাইছোঁ চৰাইপুং জাংগল ৰিট্ৰিট এওঁলোকক স্পেচিয়েলি ধন্যবাদ যে চৰাইপুং জাংগল ৰিট্ৰিটে মোক এইখিনি সুবিধা কৰি দিলে দিহিং পাটকাইখন চোৱাত কিন্তু আৰু চাবলৈ আছে এক্সপ্ল'ৰ কৰিবলৈ আছে জীৱ জন্তু এক্সপ্ল'ৰ কৰিম আজি আৰম্ভণিহে আজি জাষ্ট অফিচিয়েলছখিনিক লগ কৰি কেনেকুৱানো কি দিহিং পাটকাইৰ বিষয়ে মই যিহেতু বিশেষ নাজানো সেইকাৰণে আজি জানি ল'লোঁ কাইলৈৰ পৰা এক্সপ্ল'ৰ কৰিম বাই বাই কেনেকুৱা পালে জনাব কমেণ্টত ভিডিঅ'টো আৰু মোৰ ইনষ্টাগ্ৰামত আপোনালোকে জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম স্ক্ৰীণতো আছে বাই বাই এণ্ড এগেইন থেংকছ টু চৰাইপুং জাংগল ৰিট্ৰিট